নমস্কাৰ সকলোকে মই ভানু দলে আৰু মই আজি আহিছোঁ এয়া পাবৈ টি ষ্টেট ডিষ্ট্ৰিক্ট বিশ্বনাথ চাৰিআলি ইয়াতে আহিছোঁ মই এই দাদাজনৰ ওচৰলৈ ইয়াত বিশেষ এটা কামৰ কাৰণে আপোনাৰ পৰিচয়টো অকণমান ৰাইজক দিবচোন। মোৰ নাম শ্ৰী মণ্টু ভাগৱতী। হয়, মই পাবৈ চাহ বাগিচাত কাম কৰোঁ। হয়, আচ্ছা, আমি ইয়ালৈ অহাৰ বিশেষ কাৰণটো হৈছে তেখেতৰ এটা ৰোগ হৈছিলে আৰু ৰোগটোৰ নাম ফিচাৰ, সাংঘাতিক ফিচাৰ ৰোগত ভুগি আছিলে আৰু সেই ৰোগৰ পৰা আজি তেখেত সম্পূৰ্ণভাৱে মুক্ত আৰু সুস্থ জীৱন যাপন কৰি আছে। গতিকে মই সেইটো কাৰণে এই ভিডিঅ'টো ল'ব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ বেমাৰত ভুগি থকা বহুত লোক আছে, তেওঁলোকে য'ত ত'ত ট্ৰিটমেণ্ট কৰিছে বা কিছুমানে ট্ৰিটমেণ্ট কৰা নাই বা উপায়হীন হৈ আছে, যাতে এই তেখেতে ক'ত ৰোগটো ট্ৰিটমেণ্ট কৰি ভাল পালে বা ইয়াৰ পৰা কিবা এটা উপায় পায় নেকি, ৰাইজৰ যাতে উপকাৰ হয় তাৰ বাবে ভাবি পেলাই মই এইখিনি সাক্ষাৎকাৰ ল'ব লৈছোঁ। আৰু এনেকুৱা ধৰণৰ সাক্ষাৎকাৰ মই আগতেও বহুত কৰিছোঁ, সেইটো চাই বহুত মানুহৰ উপকৃত হৈছে। আজিও আপোনালোকৰ বাবে বা ৰাইজৰ বাবে যিসকল ভুগি আছে আপোনালোকৰ বাবে মই এই ভিডিঅ' আগবঢ়াইছোঁ। আচ্ছা, আপোনাৰ এই ৰোগটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু কেনেকুৱা ধৰণে আমনি কৰিছিলে আপোনাৰ? নমস্কাৰ। মই প্ৰথমতে সমূহ অসমবাসীৰ ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, মই এই ৰোগটো যোনটো ফিচুলাৰ বেমাৰ ৰোগ হৈছিলে, মোৰ এইটো হোৱা আজিৰ পৰা 22 বছৰমান হ'ল। হয়, 22 বছৰ? হয়, 22 বছৰৰ পৰা মই ৰোগটো ভুগি আছিলোঁ। প্ৰথম অৱস্থাত মই ৰোগটোৰ বিষয়ে ইমান গম পোৱা নাছিলোঁ। মানে কেতিয়াবা মোৰ মানে লেট্ৰিনলৈ গ'লে বাথৰুমলৈ গ'লে যেতিয়া মই হেৰি কৰোঁ, তেতিয়া মোৰ বহুত কমাই টেষ্ট কৰিছিলে, ব্লিডিংটো কম হৈছিলে। কিন্তু সেই শৌচটো কঠিন হৈ টেষ্টটো পৰেনে নে নহ'লেও পৰে? নাই, মোৰ কিন্তু কঠিন হোৱা নাছিলে। কেতিয়া হোৱা নাছিলে? কঠিন হোৱা নাছিলে। যোনদিনাখন পৰিব এনেই খুলচাখনটো হ'লেও মোৰ ব্লাডটো নৰ্মেল অৱস্থাত যায়। তাৰপিছত তেতিয়া আপুনি তেনেকৈ কণ্টিনিউ গৈ আছিল নে মাজে মাজে ভাল পাইছিলে? মানে তেতিয়া প্ৰথম অৱস্থাত ধৰক আপোনাৰ মোৰ 15 দিনৰ মূৰত হয়, তাৰ পৰা 20 দিনৰ মূৰত হয়। তেনেকুৱাতে মই কি কৰিলোঁ, বহুতে ক'লে যে ট্ৰিটমেণ্ট কৰিব লাগে। তেতিয়া মই আমাৰ বিশ্বনাথ চাৰিআলিতে হোমিঅ' ট্ৰিটমেণ্ট কৰিছিলোঁ। তেখেতে হোমিঅ' ট্ৰিটমেণ্ট যেতিয়া মই খাওঁ, খোৱাৰ লগে লগে ভাল হৈ যায়। মই ভাবোঁ কিজানি বেমাৰটো ভাল হৈ গ'ল, কিন্তু নহয়, আকৌ ধৰক 10-15 দিনৰ পিছত আকৌ মোক সেই বেমাৰটোৱে আকৌ দেখাই দিয়ে। তাৰপিছতে মই শংকিত হৈ পৰিছোঁ যে এইটো কি হৈ আছে। মই যে লেট্ৰিনলৈ গ'লে টেষ্ট পৰে, কি হৈ আছে, তেনেকৈ ভাবি মোৰ মানে সঘনাই হ'বলৈ ধৰিলে, ব্লাডটো সঘনাই পৰিব ধৰিলে। আগতে যিমান 10-15 দিনৰ মূৰত হৈছিলে, তাৰপিছত আপোনাৰ কমাই আহিছে, ঘনে হ'ব লৈছে। তাৰপিছতে মই বহুতো হোমিঅ' চিকিৎসা কৰিলোঁ। তাৰপিছতে কিছুমানে মোক পৰামৰ্শ দিলে, এটা কাম কৰ, তই অসমীয়া ঔষধ খা, বনৌষধি খা। এতিয়া মই বহুত জেগাত বনৌষধিও খালোঁ, কিন্তু মই একো সুফল পোৱা নাছিলোঁ। লাহে লাহে মোৰ টেনশ্যনটো বাঢ়ি গ'ল যে মই এতিয়া কি কৰিম, যে মইতো লেট্ৰিনত গ'লে দেখোন মোৰ টেনশ্যন পৰি থাকে। ট্ৰিটমেণ্ট কৰি আছোঁ। হয়, গোটেই দিনটো মোৰ ৰাতিপুৱাৰ পৰা আকৌ পিছদিনাখনৰ ৰাতিপুৱালৈকে অনবৰত টেনশ্যনেই থাকে। আজি বা কি হয়, ক'তো মই শান্তি নাপাওঁ। মানে ক'তো যাব নোৱাৰা হ'লোঁ, মই ঘৰতে মই থাকিবলগীয়া হৈছিলে। তাৰপিছতে মই আকৌ কোনোবাই ক'লে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰিবলৈ। তেতিয়া মই আয়ুৰ্বেদিকৰ ডক্টৰৰ ওচৰতো গ'লোঁ, তেখেতসকলেও দেৱাই খালোঁ, তেখেতসকলেও খাই পেলাই ভাল পাওঁ, কিন্তু সেই এৰি দিয়াৰ লগে লগে ধৰক বেমাৰটোৱে আকৌ দেখা দি দিয়ে। এনেকৈ মোৰ হৈ কণ্টিনিউ বাঢ়ি গৈ আছিলে বেমাৰটো। মানে মোৰ বেছিকৈ টেষ্ট আগতে যদি ধৰক 15 দিন, তাৰপিছত মোৰ মানে হ'লে একেবাৰে 3-4 দিন কণ্টিনিউ কৰিব ল'লে। তাৰপৰা মই ভাবিছোঁ যে মই কি কৰোঁ, মই ক'ত যাওঁ, কি কৰোঁ। মোৰতো এনেকৈ হ'লে দেখোন মোৰ মানে বাচি থকাৰ এটা মানে হেৰি নাইকিয়া হৈ গ'ল দেখোন। সদায় যদি ব্লিডিং হৈ থাকে, দেখাটো কি হ'ব? কোনো কাম কৰা নাই। ইফালে মোৰ ডিউটিটো মই যাব লাগে, বাগানৰ ডিউটি অকণ বেছিকৈ ডিউটি কৰিব, তালৈও যাব লাগে। তেতিয়া ডিউটিত গ'লেও মোৰ মানে মন নোহোৱা হৈ গ'ল ক'তো। মানে খালি বেমাৰটোৰ ওপৰতে চিন্তা কৰি থাকিবলগীয়া হ'ল যে ক'ত ভাল পাম, কি কথা। এনেকৈ মোৰ বেমাৰটো বেছি হ'ব ধৰিলে লাহে লাহে। তাৰপিছতে কি কৰোঁ কি নকৰোঁ, এনেকৈ মোৰ ধৰক 15-20 বছৰমান পাৰ হৈ গ'ল। মই এলোপেথিকো কৰিছিলোঁ। এলোপেথিকো মই বহুত কৰিলোঁ, কিন্তু এলোপেথিকৰ পৰা মই কোনো সুফল নাপালোঁ। মই কোনোতে সুফল নাপালোঁ। মানে হয়, আকৌ ভাল হয়, কিন্তু আকৌ হৈ যায় মানে। তাৰপিছতে মই চিন্তা কৰি থাকোঁতে মানে মোৰ ওচৰত এজন দেৱতা হিচাপে এজন মানুহ আহিলে।
সেই মানুহজনক মই প্ৰথম দেখা পাইছিলোঁ এনেকৈ ইউটিউবতে মই দেখা পাইছিলোঁ। তেখেত হৈছে ডক্টৰ আমাৰ ইউচুফ ছাৰ। তেখেতক মানে লগ পালোঁ, লগ পাই পেলাই মই এনেকৈ ভিডিঅ' চালোঁ যে বহুত মানুহে এনেকৈ এইটো ট্ৰিটমেণ্ট কৰি পেলাই ভাল পাইছে, ভিডিঅ' পালোঁ। তাৰপিছত মই ভাবিলোঁ চাওঁচোন কৰি পেলাই, যে বহুতে যেতিয়া কৰি আছে ময়ো চেষ্টা কৰি চাওঁ। তেতিয়া মই কি কৰিলোঁ, লগে লগে ফোন নম্বৰ দিয়া আছিলে তাতে, মই ছাৰলৈ ফোন কৰিলোঁ। ছাৰে গোটেই বস্তুখিনি মোৰ পৰা শুনিলে, শুনি পেলাই বস্তুখিনি চালে, চাই পেলাই ছাৰে দেৱাই দিলে। এতিয়া মই দেৱাই আহিলে, দেৱাই খালোঁ। দেৱাই খোৱাৰ 4 দিনৰ পিছৰ পৰা মই তাৰ ৰিজাল্টটো পাব ল'লোঁ। হয়, 4 দিন দেৱাই খাই মোৰ 4 দিন হৈছে। 4 দিনৰ দিনাখনৰ পৰা দেখিছোঁ যে মোৰ ব্লাড পৰাটো কম হৈছে। হয়, তাৰপিছত মই খাওঁতে দেৱাইটো কিন্তু মই ছাৰে যেনেকৈ কয় তেনেকৈ খাওঁতে মোৰ দেখিছোঁ যে ব্লাড নপৰা হৈ গৈছে দেখোন। হয়, তাৰপিছতে মই কি কৰিলোঁ, ছাৰে সুধিলোঁ, ছাৰ দেৱাই কণ্টিনিউ খাব লাগিব মানে কি কৰিব? কৈছে আপুনি 3 মাহ খাওকচোন। ছাৰে মোক ক'লে আপুনি 3 মাহ খাইছে। তাৰপৰা দেখিলোঁ যে মোৰ ব্লাড পৰাটো নাই। হঠাৎ দেখিছোঁ যে ব্লাড পৰা 1 সপ্তাহ, 2 সপ্তাহ, 3 সপ্তাহ, 4 সপ্তাহ তেতিয়া মোৰ ব্লাড পৰাটো টোটেলি বন্ধ হৈ গ'ল। মোৰ এইটো কাম দিছে এতিয়া মোক। তাৰপিছতে আকৌ ছাৰ ক'লোঁ, ছাৰ দেৱাই মইতো এতিয়া ভাল পাইছোঁ, এতিয়া কি কৰোঁ? ছাৰ দেৱাই দিব নি? ছাৰে কৈছে না, আপুনি আৰু এপালি খাই লওক, আপোনাৰ যিটো বেছি হৈছিলে আপুনি মূৰ দাঙি উঠিব নাই, আপুনি আৰু এবাৰ কোৰ্চটো কৰি লওক। মই ক'লোঁ ছাৰ ঠিক আছে, পঠিয়াই দিয়ক দেৱাইটো। সেয়া দেৱাই খালোঁ। খাই পেলাই মোৰ মানে এতিয়া পাইলছ বেমাৰ আছিল নেকি, মই এতিয়া ফিলিংছ নকৰা হ'লোঁ। মই এতিয়া মোৰ যে পায়খানা গ'লে ভয় আছিলে, মোৰ যিটো এটা মোৰ মানে বিৰাট ভয় লাগিছিলে যে মই আজি পায়খানা গ'লে তেজ পৰিবনে নপৰিবনে, এটা চিন্তাত পৰি গৈছিলোঁ। সেই চিন্তাটো মোৰ এতিয়া নাইকিয়া হৈ গ'ল। মই এতিয়া লেট্ৰিনত যোৱাৰ সময়ত কোনো মানে নাহেই যে ধুনীয়াকৈ হয়, আহি ধুনীয়াকৈ হেৰি কৰিলোঁ, খালোঁ কৰিলোঁ, ওলাই গ'লোঁ। আৰু চবতকৈ মোৰ ডাঙৰ প্ৰব্লেম এটা হৈছিলে কি জানেনে, মই ক'তো মোৰ নিজৰ আত্মীয় ঘৰটো মই ৰাতি থকাকৈ যাবলৈ টান পাইছিলোঁ সেই সময়ত। ৰাতিপুৱা আকৌ হৈ যায়, মোৰ নিজৰ আত্মীয় ঘৰটো যাবলৈ মই টান পাইছিলোঁ। কিন্তু এতিয়া মই একদম সুস্থ। মই ছাৰক মানে কৈছোঁ নহয়, ছাৰক মই ভগৱানৰ নিচিনা লগ পালোঁ। ছাৰৰ দেৱাই খাই মোৰ আজি 3 বছৰ হৈ গ'ল। ভাল পোৱা মোৰ 3 বছৰ হৈ গ'ল। মই 3 বছৰ আগৰ পৰা দেৱাই খাইছিলোঁ ছাৰৰ। আজি 3 বছৰ হৈ গ'ল। 3 বছৰৰ পৰা আজিলৈকে মোৰ তেজ ব্লাড কোনো পৰা নাই, কোনো ব্লিডিং চিডিং নাই। বহুত দেৰিকে আমি আজি সাক্ষাৎকাৰটো লৈছোঁ, কাৰণ দূৰ, আমি থাকোঁ গুৱাহাটীত আৰু তেখেত আছে ইয়াত বিশ্বনাথ চাৰিআলিত। গতিকে আহোঁকে আমিও আহিব পৰা নাছিলোঁ, আৰু তেখেতেও তেনেকৈ তাত মানে গুৱাহাটীত গ'লেও সেইখিনি সময়ত আমি গম পোৱা নাছিলোঁ আচলতে। আজি এই সুযোগতে লৈছোঁগৈ আৰু বিৰাট ভাল লাগিল। আপোনাৰ ইমান এটা ডাঙৰ টেনশ্যন যে ছাৰে ভাল কৰি দিছে। মানে ছাৰক মই ভগৱান বুলি কওঁ। মই ছাৰ যে মোৰ কাৰণে ভগৱান। মোক এনেকুৱা এটা বেমাৰৰ পৰা উদ্ধাৰ কৰি দিলে ছাৰে মোৰ কাৰণে এতিয়া ভগৱান। ছাৰৰ দেৱাই খুৱাই মই এতিয়া সম্পূৰ্ণৰূপে সুস্থ, মোৰ কোনো এতিয়া প্ৰব্লেম নাই। ৰাইজ, এইখিনি কথাৰ কাৰণে মই ইমান দূৰ আহি পেলাই এই সাক্ষাৎকাৰটো লৈছোঁ আপোনালোকৰ বাবে। কাৰণ বহুতে চাগৈ তেখেতৰ দৰে দুশ্চিন্তাত ভুগি আছে। বহুতে চাগৈ চিন্তাত আছে যে মই কি কৰিম, জীৱনত মোৰ নহ'ব নেকি ভাল, মই এনেকেই মৰি যাম নেকি, মোৰ ল'ৰা ছোৱালী, মোৰ ফেমিলি কি হ'ব। বহুত মানুহ আছে এনেকুৱা কান্দি পেলাই মানে নিজৰ ল'ৰা ছোৱালীক নিজৰ ফেমিলিৰ লগত চমজাই দিয়া মানুহ আছে। তেখেতসকলেও তেনেকুৱা ভাল পাইছে আৰু তেখেতে ভাল পাইছে। গতিকে আপোনালোকে যদি এনেকুৱা ৰোগত ভুগি আছে, ফিচাৰ ৰোগটো আপোনালোকে বহুতে জানে চাগে, যে তেজ পৰে, কোনো পায়খানা টান নোহোৱাকৈ তেজ নিজে মলদ্বাৰৰ পৰা নৰ্মেল অৱস্থাটো তেজ যায়। আৰু পাইলছ, ফিস্তুলা এইবিলাকতো আছেই। যিকোনো ৰোগ, যদি আপোনালোকৰ এনেকুৱা ৰোগত ভুগি আছে, তেতিয়াহ'লে ডক্টৰ কামাল ইউচুফ ছাৰক আপোনালোকেও যোগাযোগ কৰক, আৰু তেখেতৰ দৰে সুস্থ জীৱন যাপন আপোনালোকেও কৰকগৈ। গতিকে ছাৰক যোগাযোগ কৰিবৰ কাৰণে মই নাম্বাৰটো ইয়াতে দি দিছোঁ। ছাৰৰ নাম্বাৰ হৈছে 9864026192। আকৌ এবাৰ কৈছোঁ, 9864026192। এই নাম্বাৰত ছাৰক যোগাযোগ কৰক। ভিডিঅ' চোৱাৰ লগে লগে যাৰ এনেকুৱা প্ৰব্লেমত ভুগি আছে, আপোনালোকে ছাৰক যোগাযোগ কৰক। আপোনালোকেও সুস্থ জীৱন যাপন আকৌ কৰিব পাৰিব, বা পুনৰ সুস্থ জীৱন ঘূৰাই পাব। আৰু আপোনাক এইখিনি মূল্যৱান সময় ৰাইজৰ বাবে দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ।